পূজাৰ প্ৰাক মুহূৰ্তত এটা ভাল খবৰ। পূজা পালন কৰিবলৈ টকাৰ অভাৱ হৈছে নেকি? তেন্তে হতাশ নহ'ব। ইতিমধ্যে গ্ৰাহকৰ একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। টকাৰ বৰষুণত বিভোৰ ৰাজ্যৰ জনতা। টকা সংগ্ৰহ কৰিবলৈ বেংকত হেতা ওপৰা ভিৰ গ্ৰাহকৰ। ক'ৰ পৰা একাউণ্টত সোমাল ধন নিজেই নাজানে গ্ৰাহকে। যি সময়ত ৰাজ্যবাসীয়ে এটকাৰ বাবে হাবাথুৰি খাবলগীয়া হয়, ঠিক তেনে সময়তে একাংশ লোকৰ একাউণ্টত সোমাল হাজাৰ হাজাৰ টকা। প্ৰথমে মোবাইললৈ আহিল এটা মেছেজ, তাৰ পাছতে বেংকলৈ বুলি লৰা ধপৰা ৰাইজৰ, আৰু হঠাতে বেংকত টকা সংগ্ৰহ কৰিবলৈ হেতা ওপৰা ভিৰ ভিন্নজনৰ। এনে এক ঘটনা সংঘটিত হৈছে জুৰিয়াত। কাৰোবাৰ একাউণ্টত যদি ২,০০০ টকা, আন কাৰোবাৰ একাউণ্টত ৩,০০০ টকা, আকৌ আন কাৰোবাৰ একাউণ্টত সোমাল ৬,০০০কৈ টকা, যাক লৈ এতিয়া অতি উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গ'ল প্ৰতিগৰাকী গ্ৰাহকক। ইণ্ডিয়ান বেংকত আহিছিলোঁ মানে পইচাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা মানে কিবা এটা আঁচনি পাওঁ। ক'ৰ পৰা দিয়া সেইটো নাজানো, কিন্তু আমি ৬,০০০ টকামান পাইছোঁ। ৬,০০০ টকা পাইছোঁ। তাক আশীৰ্বাদ দিছোঁ, জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। এনেকুৱা যদি আমাক সহায় কৰি আছে, আমি এইটো ভাল পাইছোঁ। আমি দুখীয়া মানুহ, মাজে মাজে যদি এনেকুৱা পাই আছোঁ, তেনেহ'লেতো আমাৰ কাৰণে উপকাৰ হৈ আছে। আমাৰ দুখীয়া মানুহবিলাকক চাই পেলাই সিহঁতে আঁচনি দিয়ে, সেইটো কাৰণে মই সিহঁতক ধন্যবাদ জনাইছোঁ। এনেকৈয়ে এতিয়া মুখত এমুকুৰা হাঁহি লৈ কৈ গ'ল মনৰ কথা। অৱশ্যে এইসকল লোকে নাজানে ক'ৰ পৰা আহিল এই অজ্ঞাত ধন। মুঠৰ ওপৰত টকা সংগ্ৰহ কৰা মাত্ৰকে বিভোৰ হৈ পৰিল এইসকল জনতা, আৰু লগতে অসম চৰকাৰকো জনালে বিশেষ ধন্যবাদ। জুৰিয়াৰ পৰা গিয়াছউদ্দিন আহমেদৰ ৰিপৰ্ট, নেশ্যন এনি। পূজাৰ প্ৰাক মুহূৰ্তত এটা ভাল খবৰ। পূজা পালন কৰিবলৈ টকাৰ অভাৱ হৈছে নেকি? তেন্তে হতাশ নহ'ব। ইতিমধ্যে গ্ৰাহকৰ একাউণ্টত সোমাইছে হাজাৰ হাজাৰ টকা। টকাৰ বৰষুণত বিভোৰ ৰাজ্যৰ জনতা। টকা সংগ্ৰহ কৰিবলৈ বেংকত হেতা ওপৰা ভিৰ গ্ৰাহকৰ। ক'ৰ পৰা একাউণ্টত সোমাল ধন নিজেই নাজানে গ্ৰাহকে। যি সময়ত ৰাজ্যবাসীয়ে এটকাৰ বাবে হাবাথুৰি খাবলগীয়া হয়, ঠিক তেনে সময়তে একাংশ লোকৰ একাউণ্টত সোমাল হাজাৰ হাজাৰ টকা। প্ৰথমে মোবাইললৈ আহিল এটা মেছেজ, তাৰ পাছতে বেংকলৈ বুলি লৰা ধপৰা ৰাইজৰ, আৰু হঠাতে বেংকত টকা সংগ্ৰহ কৰিবলৈ হেতা ওপৰা ভিৰ ভিন্নজনৰ। এনে এক ঘটনা সংঘটিত হৈছে জুৰিয়াত। কাৰোবাৰ একাউণ্টত যদি ২,০০০ টকা, আন কাৰোবাৰ একাউণ্টত ৩,০০০ টকা, আকৌ আন কাৰোবাৰ একাউণ্টত সোমাল ৬,০০০কৈ টকা, যাক লৈ এতিয়া অতি উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গ'ল প্ৰতিগৰাকী গ্ৰাহকক। ইণ্ডিয়ান বেংকত আহিছিলোঁ মানে পইচাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা মানে কিবা এটা আঁচনি পাওঁ। ক'ৰ পৰা দিয়া সেইটো নাজানো, কিন্তু আমি ৬,০০০ টকামান পাইছোঁ। ৬,০০০ টকা পাইছোঁ। তাক আশীৰ্বাদ দিছোঁ, জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। এনেকুৱা যদি আমাক সহায় কৰি আছে, আমি এইটো ভাল পাইছোঁ। আমি দুখীয়া মানুহ, মাজে মাজে যদি এনেকুৱা পাই আছোঁ, তেনেহ'লেতো আমাৰ কাৰণে উপকাৰ হৈ আছে। আমাৰ দুখীয়া মানুহবিলাকক চাই পেলাই সিহঁতে আঁচনি দিয়ে, সেইটো কাৰণে মই সিহঁতক ধন্যবাদ জনাইছোঁ। এনেকৈয়ে এতিয়া মুখত এমুকুৰা হাঁহি লৈ কৈ গ'ল মনৰ কথা। অৱশ্যে এইসকল লোকে নাজানে ক'ৰ পৰা আহিল এই অজ্ঞাত ধন। মুঠৰ ওপৰত টকা সংগ্ৰহ কৰা মাত্ৰকে বিভোৰ হৈ পৰিল এইসকল জনতা, আৰু লগতে অসম চৰকাৰকো জনালে বিশেষ ধন্যবাদ। জুৰিয়াৰ পৰা গিয়াছউদ্দিন আহমেদৰ ৰিপৰ্ট, নেশ্যন এনি।